Hello everyone, welcome to Career Class. মোৰ নাম পুনম গগৈ আৰু মই 2019 বৰ্ষৰ ACS Rank 10। আমি অলৰেডি জানো যে আমাৰ ওচৰত বহুত বেছি সময় নাই এইবাৰৰ প্ৰিলিমছৰ বাবে। প্ৰিলিমছ এই বছৰ 2024ত মাৰ্চৰ 17 তাৰিখে হ'বলৈ গৈ আছে আৰু এই মাহটোত এই 30 দিনত আপোনালোকে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব, কি ষ্ট্ৰেটেজি ল'ব, ই নিশ্চিত কৰিব যে আপোনাৰ ৰিজাল্ট কেনেকুৱা ধৰণে হ'ব। চ' আপোনালোকৰ এই যিকেইটা দিন আছে এইকেইটা দিন বহুত বেছি ক্ৰুচিয়েল হয়, বহুত বেছি ইম্পৰ্টেণ্ট হয়, যাতে আপোনালোকৰ এই যিটো প্ৰথম ষ্টেজ হয় প্ৰিলিমিনেৰী ষ্টেজটো আপোনালোকে সুখ্যাতিৰে পাছ কৰি মেইনছৰ স্তৰলৈ আপোনালোকে যাব পাৰে। এতিয়া এই সময়খিনিত আপোনালোকে মন কৰা উচিত যে আপোনালোকে যিমানেই চোকা নহওক, যিমান ইণ্টেলিজেঞ্চ আপোনালোকৰ নাথাকক কিয় বা যিমানেই আপোনালোকে ইয়াৰ আগৰলৈকে প্ৰিপাৰেশ্যন কৰিছিলে, কিন্তু এইখিনি সময়ত আপোনালোকে যেনেধৰণে প্ৰিপাৰেশ্যনটো কৰিব, ইহে নিশ্চিত কৰিব যে এইবাৰ আপোনালোকৰ ৰিজাল্ট আহিব নে নাহে। সেইবাবে আপোনাৰ সৰ্বোচ্চ এইখিনি সময়ত লগাব লাগিব যাতে এইবাৰৰ যিটো কাট অফ হয়, এইবাৰৰ কাট অফটো আপুনি ক্লিয়াৰ কৰি এই প্ৰিলিমিনেৰী ষ্টেজৰ দেউনাটো আপুনি পাৰ কৰিব পাৰে। আৰু উচেইন বল্টে যিদৰে কৈছে যে তেখেততকৈ বহুত ভাল বিগিনাৰ্ছ আছিলে, বহুত ভালকৈ ষ্টাৰ্ট কৰা বহুত লোক আছিলে, কিন্তু লাষ্টৰ সময়খিনি তেখেতে যিদৰে এফৰ্ট দিছিলে, যিখিনি প্ৰচেষ্টা কৰিছিলে, সেইখিনিয়ে তেওঁক এটা ৰিজাল্ট দিবলৈ, তেখেতক ফাষ্টেষ্ট ৰানাৰ হিচাপে স্বীকৃতি দিবলৈ সক্ষম হৈছিলে। আৰু আপুনিও মন কৰিব লাগিব যে এইখিনি সময়ত যথেষ্টখিনি প্ৰেছাৰ আপোনালোকৰ ওপৰত আছে নিশ্চয়কৈ। ইমান ডাঙৰ এটা চিলেবাছ, গোটেইখিনি চিলেবাছ আপুনি ৰিভাইজ কৰিব লাগিব, বহুতখিনি পাহৰা যেন লাগে, আৰু সেই প্ৰেছাৰত আপুনি নিজকে নিয়ন্ত্ৰণ কৰি কেনেধৰণে আগবঢ়াই লৈ যাব এই এমাহত, সি নিশ্চিত কৰিব আপোনাৰ প্ৰিলিমছৰ ৰিজাল্ট ওলাব নে নোলাব। আৰু আপোনাৰ ইণ্টেনশ্যনটো যিমানেই ভাল নাথাকক, আপুনি ইয়াৰ আগৰলৈকে যিমানেই কষ্ট নকৰক কিয়, এইখিনি সময়তহে আপোনাৰ এফৰ্টটো আপুনি দিব লাগিব। সেইবাবে আপুনি সাজু হ'ব লাগিব মেণ্টেলি যে বহুত বস্তু এইখিনি সময়ত আপুনি কৰিব নোৱাৰে। প্ৰথম কথা আপুনি নিজকে ক'ব লাগিব ন' টু ছাম চাৰ্টিন থিংছ। ন' ক'ব লাগিব আপুনি এইখিনি সময়ত কোনোবা যদি ৰিকুৱেষ্ট আহে, ফ্ৰেণ্ডছ, ফেমিলিৰ ক'ৰবাত যোৱা, সেই গোটেইখিনি কমাই আনিব লাগিব। আপুনি টাইম ৱেষ্ট কৰিব নোৱাৰে। টাইমটো হৈছে আপোনাৰ আটাইতকৈ ভেলুৱেবল ৰিচ'ৰ্চ। এইখিনি সময়ত আপুনি ইনষ্টাগ্ৰাম ৰিলছ চাই, ফেচবুক চাই বা আননেচেচাৰী ইউটিউব ব্লগ চাই পেলাই ৱেষ্ট কৰিব নোৱাৰে। এইখিনি সময়ত যদি আপুনি ভালদৰে ইউটিলাইজ নকৰে, আকৌ আপুনি এবছৰ সময় ৰ'ব লাগিব। যদি এইখিনি সময় ভালদৰে ইউটিলাইজ কৰে, এইবাৰে আপুনি ফাইনেল লিষ্টত আপোনাৰ নাম দেখিবলৈ সক্ষম হ'ব। আৰু এটা ইম্পৰ্টেণ্ট কথা যে এইখিনি সময়ত আপুনি নতুন বস্তু পঢ়িবলৈ লোৱাটো বহুত ডাঙৰ এটা ভুল হ'ব পাৰে। এইখিনি সময়ত ফ'মো বহুতৰে হয়, ফিয়াৰ অফ মিছিং আউট। অমুকটো পঢ়িছে, মোৰ এইটো থাকি গৈছে নেকি? সেই থাকি যোৱা ভয়টোৰ কাৰণে আমি বহুত নিজৰ কাৰণে নতুন কনচেপ্ট শিকিবলৈ লওঁ, নতুন কিতাপ পঢ়িবলৈ লওঁ, নতুন ষ্টাডি মেটেৰিয়েলছ বজাৰৰ পৰা লৈ আহোঁ বা আমি ডাউনলোড কৰোঁ। কিন্তু এইখিনি সময়ত আপুনি মন কৰিব লাগিব যে আপুনি ষ্টিক কৰিব লাগিব যিখিনি আপুনি অলৰেডি নোটছ বনালে বা আপুনি অলৰেডি যিখিনি জানে সেইখিনিক আপুনি কেনেধৰণে বাৰে বাৰে ৰিভাইজ কৰিব পাৰে বা ৰিকল কৰাৰ এটা প্লেন আপুনি ধুনীয়াকৈ বনাই ল'ব লাগিব। কাৰণ কি, প্লেনিং যদি আপুনি ভালদৰে নকৰে, ইউৰ প্লেনিং টু ফেইল। আপুনি ধুনীয়াকৈ চিলেবাছটো কেনেকৈ গোটেই চিলেবাছটো আপুনি ৰিভাইজ কৰিব, ইনক্লুডিং কাৰেণ্ট এফেয়াৰ্ছ, এইখিনি সময়ত আপুনি নিশ্চিত কৰিব লাগিব। আৰু মই আগতেও ভিডিঅ'বিলাকত কৈছোঁ যে এইখিনি সময়ত আপুনি ক'ৰ এৰিয়াছসমূহ, মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, জগ্ৰাফী, এনভাইৰনমেণ্ট এণ্ড ইক'লজি, অসমৰ GS খিনি, ইকনমিক্স, এই গোটেইখিনি আপুনি এটলিষ্ট এই 30 দিনত দুবাৰ ৰিভাইজ কৰিব পৰাকৈ আপুনি টাইম টেবুলটো বনাব লাগিব। আৰু ৰিভাইজ কৰাৰ এটা প্লেন আপুনি ধুনীয়াকৈ ল'ব পাৰে ছেকশ্যনেল টেষ্টৰ সহায়ত। তাৰ কাৰণে আপুনি কেৰিয়াৰ ক্লাছত টেষ্ট ছিৰিজ জইন কৰিব পাৰে। আমাৰ টেষ্ট ছিৰিজত ছেকশ্যনেল প্ৰত্যেকটো ছাবজেক্টৰ ছেকশ্যন ৱাইজ আমি টেষ্টসমূহ বনাইছোঁ। সেই টেষ্টসমূহৰ সহায়ত আপুনি ধুনীয়াকৈ গোটেই চিলেবাছটো ৰিভাইজ কৰি ল'ব পাৰিব। আৰু যিখিনি অংশত আপোনাৰ উইক এৰিয়াজ আপুনি অনুভৱ কৰে, আপোনাৰ এনালাইচিছত আহে, সেই উইক এৰিয়াজসমূহ আপুনি পুনৰবাৰ আকৌ ৰিভাইজ কৰি ল'ব পাৰে। এইখিনি
সময়ত unnecessary multiple বস্তু কৰিবলৈ চেষ্টা নকৰিব অকল ফোকাস কৰক কনসলিডেশনৰ ওপৰত কিমান আপুনি অলৰেডি জানে আৰু সেইখিনিকে কিমান ভালদৰে আপুনি ৰিকল আৰু ৰিভাইজ কৰিব পাৰে সেইখিনিত আপোনালোকে এইখিনি সময়ত গুৰুত্ব দিব লাগিব আৰু ষ্ট্ৰেটেজি বুলিলে আমি প্ৰায়ৰিটাইজিং কৰাটো বহুত দৰকাৰী হৈ যায় প্ৰায়ৰিটাইজ কৰাটো বহুত দৰকাৰী আৰু প্ৰায়ৰিটাইজ এনেধৰণে কৰিব লাগে যে হাই প্ৰবাবিলিটি যোনখিনি অংশৰ পৰা আহে সেই হাই প্ৰবাবিলিটি থকা অংশখিনি প্ৰথমতে আপুনি ৰিভাইজ কৰিব ৰিকল কৰিব যেনেকৈ ইণ্ডিয়ান পলিটি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আছাম জিএছ এইখিনি আপুনি প্ৰথমতে ৰিভাইজ কৰি ল'ব আৰু উইকাৰ এৰিয়াছ যিখিনি আপোনাৰ উইক এৰিয়াজ হয় কিন্তু তাৰ পৰা অধিক মানে প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে সেই উইক এৰিয়াছখিনি আপুনি ভালদৰে ষ্ট্ৰং কৰি লোৱাত আপুনি যত্ন কৰিব লাগিব এই পৰীক্ষাটোত আমি নিজৰ প্ৰিপাৰেশ্যনটো ভালদৰে জনাটো বহুত বেছি দৰকাৰী বহুত বেছি প্ৰয়োজনীয় যে আপুনি জানে আপোনাৰ উইক এৰিয়াছবিলাক কোনখিনি হয় আৰু ষ্ট্ৰং এৰিয়াছবিলাক কোনখিনি হয় যিখিনি অংশত আপোনাৰ কনফিউজন এৰাইজ হয় যিখিনি অংশত বহুতৰে আপোনাৰ ডাউটছ এৰাইজ হয় সেইখিনি অংশৰ পৰাই কিন্তু বহুত সময়ত আমি প্ৰশ্ন দেখিবলৈ পাওঁ সেইকাৰণে অকল ৰিভাইজ পেছিভলি ৰিভাইজ কৰি নাযাব পঢ়ি নাযাব পঢ়াৰ লগে লগে আপুনি কুৱেশ্যনছ লওক কুৱেশ্যনছত আপুনি জানিব যে আপুনি কোনখিনি অংশ আপোনাৰ ভুল হয় কোনখিনি অংশ আপোনাৰ শুদ্ধ হয় সদায় সেই তেনেকৈ নিজকৈ ভালদৰে এছেছ কৰাৰ পিছত আপুনি নিজক এনালিচিছটো আনাৰ পিছত আপুনি গোটেই প্ৰিপাৰেশ্যনটো ভালদৰে প্ৰায়ৰিটি ৱাইজ আপুনি আগবঢ়াই নিব পাৰিব আৰু এইখিনি সময়তে আপুনি APSC আৰু UPSCৰ যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ আছে এই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছখিনি বাৰে চাওক শত্ৰুক যদি আপুনি পৰাস্ত কৰিবলৈ হয় তেনে শত্ৰুক ভালদৰে আপুনি জনাটো বহুত প্ৰয়োজনীয় সেইবাবে এই ক্ষেত্ৰত আপুনি যুদ্ধ যিহেতু APSCৰ লগত কৰিব গৈ আছে APSC কেনেকুৱা ধৰণে আগতে প্ৰশ্নসমূহ দিছিলে তাৰ ওপৰত আপোনাৰ জ্ঞান থকাটো জৰুৰী সেই প্ৰশ্ন কাকতসমূহ বাৰে দিয়ক প্ৰেক্টিছ কৰক প্ৰেক্টিছে আপোনাক পাৰফেকশ্যনৰ ওচৰলৈ লৈ যাব সেইবাবে এইখিনি আগেন মই আপোনালোকক ক'ব বিচাৰোঁ যে আমাৰ যিটো টেষ্ট চিৰিজ আছে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ বোথ UPSC আৰু APSCৰ 100 মাৰ্কছৰ যিখিনি কুৱেশ্যনছ আছে সেইখিনি টেষ্ট আকাৰত আপোনালোকে দিব পাৰিব আৰু সেইখিনিয়ে আপুনি বাৰে যেতিয়া দিব আপুনি গম পাব কোনবিলাক এৰিয়াজৰ পৰা বাৰে APSC প্ৰশ্ন সুধি থাকে আৰু এই যিটো প্ৰেক্টিছ আপোনাৰ হ'ব ফাইনেল যিটো আপোনাৰ প্ৰিলিমছৰ 17 মাৰ্চত হ'বলৈ গৈ আছে এই প্ৰেক্টিছে আপোনাক এক্লিমেটাইজ কৰিব আপোনাক এক্সপিৰিয়েঞ্চ কৰিব কেনেকৈ প্ৰেছাৰটো হেণ্ডেল কৰিব লাগে আৰু এক্সাম লাইক চিটুৱেশ্যন মই কৈছোঁৱেই যে 9টাৰ পৰা 11টালৈ আপোনালোকে সদায় প্ৰেক্টিছ কৰিবলৈ লওক প্ৰেক্টিছ পেপাৰ আপুনি হাতত লওক আৰু এই 2 ঘণ্টাত যাতে আপুনি কোনো ধৰণৰ ফোন আপুনি ইউজ নকৰে কাকো ডিষ্টাৰ্ব কৰিবলৈ নিদিয়ে আৰু এইখিনি সময়ত বাৰে প্ৰশ্ন কাকতসমূহ আপুনি কৰক এই প্ৰেছাৰ চিটুৱেশ্যনটো বাৰে যেতিয়া হেণ্ডেল কৰিব ফাইনেল এক্সামত আপোনালোকৰ বেলেগ কিবা এটা কাম কৰিছোঁ যেন আপোনালোকৰ অনুভৱ নহয় আৰু আপোনালোকৰ চিলি মিষ্টেক্সবিলাক কৰাৰ পৰাও আপোনালোকে দূৰত থাকিব 9টাৰ পৰা 11টালৈ আমি আৰু পৰীক্ষা এইটো কাৰণে দিব লাগে যাতে আমাৰ বায়'লজিকেল ক্লকটো এইখিনি সময়ত আমি ছেট কৰি ল'ব পাৰোঁ এইখিনি সময়ত যাতে আপোনাৰ ব্ৰেইনটোৱে টেষ্ট দিয়াৰ কাৰণে এক্লিমেটাইজ হৈ যায় আপোনাৰ বডি আৰু মাইণ্ডটোৱে যিটো মেইন ডে হয় 17th মাৰ্চত যিটো আপুনি কৰিবলৈ গৈ আছে তাৰ কাৰণে যাতে ৰেডি হৈ পৰে আৰু পাৰফৰ্মেঞ্চ যাতে আপোনাৰ পিক পাৰফৰ্মেঞ্চ আপুনি ভালদৰে দিব পাৰে কাৰণ কি প্ৰিলিমছ আপোনালোকে চবেই জানে যে নলেজৰ ওপৰত নিশ্চয়কৈ ডিপেণ্ড কৰে যদিও কিমান ভালদৰে আপুনি নলেজটো এপ্লাই কৰিব পাৰিছে MCQ কিমান ভালদৰে সলভ কৰিব পাৰিছে সেইটোৱেহে আপোনাৰ নিশ্চিত কৰে আপোনাৰ ৰিজাল্ট আহিব নে নাহে সেইবাবে এইখিনি সময়ত আপোনালোকৰ নলেজ যিমানে নাথাকক সেই নলেজখিনি সঠিকভাৱে আপুনি ইউটিলাইজ কৰিব আপোনাৰ MCQৰ সহায়ত MCQৰ থ্ৰু দি আপোনাৰ নলেজটো টেষ্ট কৰা হ'ব সেইবাবে আপোনালোকে টেষ্ট যিমান পাৰে সিমান বেছি এইখিনি সময়ত দিয়ক আৰু এটা কথা আপোনালোকক ক'ব বিচাৰোঁ যে এইটো এটা কম্পিটিটিভ এক্সাম হয় এই কম্পিটিটিভ এক্সামটোত অকল পঢ়াৰ কম্পিটিশ্যনটোৱেই নহয় এইখিনি সময়ত আৰু এটা কম্পিটিশ্যন আছে যে আপুনি আপোনাৰ ষ্ট্ৰেছ এইখিনি সময়ত বেলেগতকৈ কিমান ভালদৰে মেনেজ কৰিছে আপোনাৰ ইয়াতে এটা কম্পিটিশ্যন হয় ষ্ট্ৰেছ মেনেজমেণ্টৰো যি বেছিকৈ ষ্ট্ৰেছ ল'ব এইখিনি সময়ত
তেওঁলোকৰ পাৰফৰ্মেন্স লো হৈ যাব ষ্ট্ৰেছ সময়ত আমি জানোৱেই ষ্ট্ৰেছ হৰম'নছবিলাক যেতিয়া কৰ্টিচল হৰম'ন ৰিলিজ হয় তেতিয়া আমাৰ পাৰফৰ্মেন্সটো কমি যায় ফ্লাইট ফাইট অৰ ফ্ৰিজ যিটো প্ৰক্ৰিয়া হয় আমাৰ বডিত কাম কৰে আৰু আমি এইখিনি সময়ত ইমান বেছি ষ্ট্ৰেছফুল হৈ যাওঁ যে আমি পঢ়িবলৈ বাদ দিওঁ কিন্তু আপুনি যদি ভালদৰে এইখিনি সময়ত ষ্ট্ৰেছটো মেনেজ কৰিব পাৰে আপোনাৰ যিজন অপনেণ্ট হয় আপোনাৰ কম্পিটিটৰ্ছতকৈ বহুতখিনি আগুৱাই নিজকে নিব পাৰিব ষ্টাৰ্টিঙত আপোনাৰ যেনেকুৱাই নহওক আপোনাৰ প্ৰিপেৰেশ্যন এইখিনি সময়ত আপোনাৰ মেনেজমেণ্টটো হৈছে টাইমৰ আৰু ষ্ট্ৰেছৰ সেইবাবে ধুনীয়াকৈ আপুনি টাইমটো মেনেজ কৰক চিলেবাছটো এটলিষ্ট এইখিনি সময়ত দুবাৰ আপুনি ৰিভাইজ কৰি যাব লাগিব যিমান পাৰে মক টেষ্ট চিৰিজ দিয়ক আৰু আপুনি নিজৰ ৰিজাল্টটো নিশ্চিত কৰক আৰু মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা এইটো কথা ক'ব পাৰোঁ যে এইখিনি সময়ত যিমান বেছি আপুনি স্মাৰ্টলি কাম কৰিব সিমানেই আপুনি নিশ্চিত কৰিব পাৰিব নিজৰ ৰিজাল্ট সেইবাবে আপুনি ভাবি লওক আপুনি চিন্তা কৰি লওক যে এইখিনি সময়ত চবেই বহুতেই এক্সপিৰিয়েঞ্চসকলে এটা পেনিক মোডত গুচি গৈছে আপোনাৰ যিটো ষ্ট্ৰেছ হয় সেই ষ্ট্ৰেছটো যদি আপুনি মেনেজ কৰিব পাৰে আৰু সেই ষ্ট্ৰেছ মেনেজমেণ্টত যদি আপুনি সুখ্যাতিৰে পাছ হয় আপোনাৰ ফাইনেল ৰিজাল্টতো আপুনি পাছ হ'বলৈ গৈ আছে সেইবাবে আপোনালোকে যদি চিন্তাত আছে সেই চিন্তাখিনি আপুনি নেদেখাজনৰ ওচৰত দি দিয়ক আৰু আপোনাৰ সৰ্বস্ব এইখিনি সময়ত কেনেকৈ ৰিভাইজ কৰিব কেনেকৈ ৰিকল কৰিব তাৰ এটা প্লেনিং কৰক কেনেকৈ মক টেষ্টখিনি দিব তাৰ এটা প্লেনিং কৰক আৰু এই প্লেনিঙৰ সহায়ত আপুনি আগুৱাই যাওক নিশ্চয়কৈ আপুনি দেখিব যে আপোনাৰ প্ৰিলিমছৰ ৰিজাল্ট আপোনাৰ ভাল হৈছে আৰু আপুনি ধুনীয়াকৈ মেইনছৰ কাৰণে সাজু হ'বলৈ সময় পাইছে আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনাক এই বছৰৰ 2024 প্ৰিলিমছৰ বাবে বহুতখিনি সহায় কৰিব আৰু ষ্ট্ৰেছ মেনেজমেণ্ট আপুনি ধুনীয়াকৈ কৰি আপুনি আগুৱাই যাবলৈ সক্ষম হ'ব এনেদৰে ইনফৰ্মেটিভ ভিডিঅ'ছ লৈ আমি আকৌ লগ পাম টিল দেন টেক কেয়াৰ ধন্যবাদ